নমস্কাৰ সকলোকে। বলক আজি গাহৰি মাংস বনাওঁ। এয়া মই 1 কিলো মাংস লৈছোঁ। মই মাংসখিনি উতলা গৰম পানী দি কেনে অলপ সময় থৈ কেনে ধুই লৈছোঁ। ইফালে মই কেৰাহী বহাই দিছোঁ, তাত তেল দিছোঁ। তেলখিনি গৰম হোৱাত মই পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাত আদা, নহৰু আৰু শুকান জলকীয়া এটা দিছোঁ। এইখিনি এতিয়া আমি মাংসখিনি দিম। ৰঙচুৱা হোৱাৰ পিছত মাংসখিনি দি অলপ সময় লৰাই ভাজিম। মই লৰাই ভাজাৰ পিছত মই ইয়াতে 3টা আলু ব্যৱহাৰ কৰিম। আলু পটককৈ নিসিজে, সেইকাৰণে আলুখিনি অলপ সোনকালে দিছোঁ। আলু দি কেনে মই এতিয়া নিমখখিনি দিম। নিমখ জোখ অনুপাতে দিলেই হ'ল। নিমখ দি আকৌ অলপ সময় লৰাই ভাজিম। মই মাজে মাজে ঢাকন দিছোঁ, কিন্তু মই ঢাকন দিয়া দেখুওৱা নাই। আলুৰ লগত অলপ সময় ভজাৰ পিছত মই ইয়াতে হালধি দিম। হালধি দিছোঁ। হালধি দি আকৌ লৰাই দিম। মই আনফালে কাটি থোৱা 2টা বিলাহী আছিল, বিলাহীকেইটাও দিলোঁ। বিলাহীখিনি দি আকৌ অলপ সময় ভাজিম। মই ইয়াতে মিট মছলা, জিৰা জালুক আৰু গৰম মছলা ব্যৱহাৰ কৰিছোঁ। বেলেগ আৰু মছলা ব্যৱহাৰ কৰা নাই। এইখিনি মই মছলাখিনি দিলোঁ। মছলাখিনি দি আকৌ অলপ সময় মই লৰাই কেনে ভাজিম। এইখিনি ভজাৰ পিছত মই ইয়াতে পানী দিম, অলপ উতলা গৰম পানী। পানী বেছি ব্যৱহাৰ কৰা নাই, অলপমান পানী দিছোঁ। পানীখিনি মই ভাজি শুকাই পেলাম। পানীখিনি দি ভাজি আছোঁ এতিয়া। আলু-চালু গোটেই সিজিয়ে গৈছে। পানীখিনি শুকাব বাকী। এতিয়া ভাজি আছোঁ, পানীখিনি শুকাব। হৈয়ে গৈছে আৰু লাহে লাহে। এয়া মোৰ মাংস হ'লেই আৰু। এয়া চাওকচোন, মই আজি দালি, চালাড, চব্জি আৰু মাংসৰে ভাত খালোঁ। আপোনালোকে খালেনে? আজিলৈ বাই বাই।